নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ এটা আকৌ নতুন ভিডিঅ'লৈ বিশেষ বেছি দীঘল নকৰো দুআষাৰ মান আপোনালোকৰ আগত কম আৰু ভিডিঅ'টো মই বন্ধ কৰিম বিশেষকৈ কাৰ কথা ক'বলৈ লৈছো কি কাৰণে ক'ব লৈছো সকলোখিনি আপোনালোকে মন দি শুনিব যদি ভাল পায় তেতিয়া হলে লাইক কৰিব আৰু কথাৰ সঁচা নে মিছা হেতু মোক জনাব যেহেতুকে বতৰ বিৰাতে ঠাণ্ডা খেমেকা বতৰ আৰু ভাবিলো আপোনালোকৰ আগতো মানে মোৰ মনত যি সদায় আমনি কৰি আছে সেই কথাখিনি মই কৈ দিওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বন্ধুসকল যেহেতুকে আমি নতুন কৈ ওলাই আহিছোঁ ছ'চিয়েল জগতখনলৈ মই মাত্ৰ খোৱা বোৱা ভিডিঅ' দিওঁ বেলেগ ভিডিঅ'টো মই নিদিওঁ কেতিয়াবা ক'বালৈ ওলাই গ'লে মানে আমাৰ ঘৰৰ মানে মোৰ জানমণিজনীৰ লগত যদি কেতিয়াবা ক'বলৈ গৈছোঁ কেতিয়াবাহে মই ভিডিঅ' মানে বাহিৰৰ ভিডিঅ' দিওঁ নহ'লে পৰাপক্ষত মই ঘৰৰ ভিডিঅ' দিওঁ এতিয়া যিসকল আমাৰ ভিডিঅ' ক্ৰিয়েটৰ ওলাইছে মই নিজক নিজে ক্ৰিয়েটৰ বুলি কেতিয়াও নকওঁ কেলে মোৰ যিহেতুকে প্ৰফেশ্যনেলি নহয় মই কেতিয়াবা এনে মনোৰঞ্জনৰ কাৰণে আৰু যিহেতুকে আপোনালোকে জানে মোৰ বহু সংখ্যক ব্যক্তি মোৰ কমেণ্ট চাবলৈকে আহে ভিডিঅ' চাই বা নাচাই নাজানো কিন্তু যিসকলে কমেণ্ট দিবলৈ আহে মোক দেখি আপোনালোকে কি ফ'ল' বুটামটো নেদেখে নেকি পাৰিলে ফ'ল' কৰি থৈ যাবচোন তেতিয়া মোৰ মনটো ভাল লাগিব যেহেতুকে আপোনালোকে শিল বৰষুণ দি থাকে নহয়নে ভাল লাগে সেয়া মোৰ আশীৰ্বাদ কিন্তু দুখ লাগে এইটোতে ফেক একাউণ্ট খুলি কিয় মানুহক হাৰেছমেণ্ট দিয়ে আৰু ২ নম্বৰ কথা আমাৰ ঘৰখনৰ মোৰ মানুহজনীয়ে হওক বা মোৰ ল'ৰাটোৱে হওক বা মোৰ ছোৱালীজনীয়ে হওক বা মোৰ মাৰে হওক বা মোৰ দেউতাই হওক আপোনালোকক খাওঁতে শুওঁতে কেতিয়াবা আমনি কৰিবলৈ গৈছে নেকি বাৰু নহয় ময়ে গৈছোঁ নেকি বাৰু নাই যোৱা মোৰ মনত নাই মানে যিহেতুকে মই যোৱা নাই আৰু আপোনালোকেও আহি মোক আমনি দিবলৈ অহা নাই প্ৰথমে মই এটা কথা কৈ দিওঁ যিসকলে মোক দেখিলে খং উঠে মোক দেখিলে বেয়া পায় তেখেতসকলে সদায় ঠেলা মাৰি দিব ওপৰলৈ মই বেয়া নাপাওঁ অকণো দুখ নালাগে মোৰ কিয়নো আপোনালোকৰ নিজৰ মানসিকতাৰে এটা কথা ভাবি চাবচোন মোৰ যিটো কৰ্তব্য মোৰ যিটো মানে ভিডিঅ' আপলোড কৰিব লাগে সেইটোতো মই ভিডিঅ' আপলোড কৰি দিওঁ মই যিহে খাওঁ মানে নিমখেই খাওঁ বা যি খাওঁ মানে দেখিছে মই যি খাওঁ সকলোখিনি দিওঁ মই দিয়াৰ পাছত আপোনালোকে যে কমেণ্টখিনি দিবলৈ আহে যিসকলে কমেণ্ট দিবলৈ আহে কিছুমান কমেণ্ট পঢ়িব নোৱাৰি আৰু আমাৰ কিছুমান এতিয়া মানে নতুনকৈ ভিডিঅ' ক্ৰিয়েটৰ ওলাইছে যে কোনোবা এজন ব্যক্তিক বেয়াকৈ ক'ম তাৰ পাছতেই ভাবি থাকিব যে এজনক ভিডিঅ'টো মই বেয়াকৈ কমেণ্ট কৰি দিম তাৰপিছতে মোৰ বিষয়ে ভিডিঅ' এটা বনাব সেইটো ভুল ধাৰণা আমাৰ ভিডিঅ'সমূহবিলাকৰ মানে ভিডিঅ' ক্ৰিয়েটৰবিলাকৰ যে পলিচি ইছ্যু লাগে বা আপোনাৰ ভাইলেশ্যন লাগি থাকে কিয় লাগি থাকে আমাৰ এই তেখেতসকলে নজনা কাৰণে সেইটো হৈ থাকে মই আপোনালোকক এটা কথা কৈ দিওঁ শুনক মোৰ ভিডিঅ'ৰ তলত আহি পিনে আপোনালোকে যিমানেই বেয়াকৈ ক'ব নহয় যিসকল নতুন ক্ৰিয়েটৰ দেই মই তেখেতসকলকহে কৈ দিছোঁ মই ভালৰ কাৰণে কৈছোঁ আপোনালোকক কোনো বেয়া ভাবি মই কোৱা নাই কাৰণ যিহেতুকে মোক যিমান বেয়াকৈ ক'লেও মোৰ অকণো দুখ নালাগে কিন্তু ঠিক মোৰ মাক আৰু দেউতাক লৈ পিনি মোৰ ঘৰৰ মানুহক লৈ পিনি যিখিনি ক'ব যদি এক বাপেকৰ সন্তান হয় তেনেহ'লে আপোনালোকে নিজৰ প্ৰফাইলটো খুলি থৈ মোৰ ওচৰলৈ চাপি আহিব মই বিন্দাছ তেতিয়া আপোনালোকৰ লগত কথা পাতিম আৰু ঠিক যেতিয়া নেকি মোৰ কমেণ্টত আহি কিনে বেয়াকৈ লিখিব নহয় সেই কমেণ্টটোৱেই আপোনালোকৰ কাৰণে বেয়া এই ভিডিঅ' ক্ৰিয়েটৰসকলক কৈ দিছোঁ দেই বহুতে এটা কথা কান্দি থাকে মোৰ ভাইলেশ্যন লাগিলে বা মোৰ মনিটাইজ কৰিব পৰা নাই বা আমুক হ'ল তামুক হ'ল যে সেই মূল কাৰণটো হ'ল সেইটো কাৰোবাৰ পোষ্টৰ তলত গৈ কিনি কাৰোবাৰ ভিডিঅ'ৰ তলত কাৰোবাৰ ফটোকপিৰ তলত কমেণ্টে মানে দিবলৈ যায় বৰষুণ পৰা দি মানে যেনেকৈ গেলা গৰু এটাত বা গেলা কিবা এটা মানে জীৱ জন্তুৰ ওপৰতে হওক শগুন আহি পৰেহি নহয় তেনেধৰণে যে পৰেহি নহয় সেইটোৱেই মেইন বস্তু সেইকাৰণেই আপোনালোকৰ পেজবিলাকত মনিটাইজ কৰিব নোৱাৰে মই কিন্তু মনিটাইজৰ কথাটো মই নাভাবোৱেই কাৰণ মোৰ এইটো কোনো নহয় যে মই মনিটাইজ কৰিম ইয়াৰ পৰা এসোপা পইচা ইনকাম কৰিম মই খাম নহয় মই 10 আঙুলি আজৰি খাম
আৰু বিশেষকৈ মোৰ কৰ্ম দুটা, এটা হ'ল নাপিত আৰু এটা হ'ল ড্ৰাইভাৰ। যদি মই এতিয়া বৰ্তমান সময়ত মানে আজি মোৰ 3 মাহ হ'ল মই নাপিত কৰিব পৰা নাই, মানে মোৰ কঁকালৰ পিন, যিহেতুকে আপোনালোকক দেখাই দিছোঁ চাওক, এইডাল মাৰি থাকিলে মোৰ ঠিকে আছে, নামাৰিলেই প্ৰব্লেম হৈ যায়। সেইটো কাৰণে এতিয়া মই কেতিয়াবা কাৰোবাৰ গাড়ী চলাবলৈ যাওঁ, ঘৰখনটো চলাব লাগিব। আৰু আমাৰ জানমনিয়ে তাঁত বয়, গামোচা বিকে, চেলেং কাপোৰ বেচে, তেনেধৰণেও আমি ঘৰখন চলি আছোঁ। কিন্তু মই ভিডিঅ'টো এইটো কাৰণে আৰম্ভ কৰিলোঁ, যিসকলে বেয়াকৈ কমেণ্ট কৰে, মই এজনক মেছেঞ্জাৰত ইমান ধুনীয়াকৈ ক'লোঁ যে আপোনাৰ কৰ্মত আপুনি অগ্ৰসৰ হওক, আপোনাৰ পেজটোত লক্ষ্য দিয়ক, মানে চাওক। মোৰ পকৰত লাগি থাকিলে আপোনালোকৰ একো নহয়। মই বহুতক কমেণ্টত ৰিপ্লাই কৰিছোঁ যে আপোনালোকক দৰমহা কিমান দিম, কাৰণ মোৰ ফটোকপি মানে বহুত ধৰণে বনায়, একো লাভ নহয় আপোনালোকৰ। আপোনালোকে এইটো যতটো সম্ভৱ এইটো কথা ভাবে যে লাহনক এনেকৈ দিম, লাহনে লাজ পাব, লাহেকৈ আঁতৰি দিব। এই লাহন লাজ পোৱা ব্যক্তিয়ে নহয়। মই সদায় বিন্দাছ থকা মানুহ। আপুনি যি কয় নকয় সেইটো পিছৰ কথা। মই যেতিয়া নেকি বেয়াকৈ নকওঁ কাৰোবাক, কাৰণ মোৰ মনটোৱে নকয় যে কাৰোবাক মই বেয়াকৈ ক'ম। আপুনি চাহে লেংটা হৈ নাচি থাকক, মোৰ কোনো বিচাৰ্য বিষয় নহয়। ঠিক এই ভিডিঅ'টো চাব নোৱাৰি নাচাওঁ, কিন্তু তাত মই মোৰ বহুত কমেণ্ট যতটো সম্ভৱ মোৰ ফ্ৰেণ্ড লিষ্টত থকা সকলোৱে দেখিছে বা পাইছে, মই সুন্দৰ বুলি খুব দিওঁ, আৰু নহ'লে অতুলনীয়, ভাল লাগিছে, বছ। মই তাতকৈ অত্যাধিক বেছিকৈ নেলেখোঁ, কাৰণ মই মোবাইলটোত এনিটাইম লাগি থাকিব নোৱাৰোঁ। আৰু মোক বহুতে এটা কথা কয় যে দিনটোত অকল ভিডিঅ'টোত লাগি থাকোঁ নেকি। আমি সদায় টাইম ছেটিং কৰি পেলাই ভিডিঅ'টো আপলোড কৰি থৈ দিওঁ, আৰু সেই টাইমে ভিডিঅ'বিলাক ওলাই গৈ থাকে। মানে কি, মোৰ জীৱনটোত মই কি কৰিছিলোঁ, কেনেকৈ আছিলোঁ, সেইখিনি চাম বুঢ়া কালত যদি জীয়াই থাকোঁ। কাৰণ কৰোণা বেজীটো ল'লোৱেই, ক'ভিড ভেকচিন, সি বা কি কৰেগৈ নাজানো। আৰু বহুতে এটা কথা কয়, মুখখন ফুলিছে তোৰ, এইডালে দেহা, এইডালে পেট। আমি এনেধৰণেই, আমি খাই ভাল পাওঁ, আৰু লগত সুবিধা দিলে মোবাইলটো ওলাই ৰাইজক দেখুৱাবলৈ।